নমস্কাৰ। মই এই ভিডিঅ'টো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে কৰিছোঁ আৰু এই ভিডিঅ'টো মই কৰিছোঁ অসমৰ সন্মানীয় জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ কাৰণে। মই আছোঁ শিৱসাগৰ বিধানসভা সমষ্টি কোঁৱৰপুৰ পঞ্চায়তৰ এখন কি গাঁও ২ নং গলিয়াঘাট বনগাঁৱত আছোঁ। আপোনালোকে চাওক দিখৌ নদী এইটো পায় এইটো মথাউৰিটোক আমি পকা কৰিছিলোঁ। এই মেইন ৰাস্তা এইটো মথাউৰি যদিও এইটো মেইন ৰাস্তা, এই মথাউৰিটোৰ ওপৰেদি কেনেকৈ পানী বৈছে আপোনালোকে চাওক। আচল পুৰণা সেই পিছফালৰ মথাউৰিটো থাকি আহিলে, ইফালে আপোনালোকক পিছত দেখুৱাম। কিন্তু এইটো আপোনালোকে চাওক ৰাস্তাৰ ওপৰলৈকে কেনেকৈ পানী বৈছে। ইয়াত দিখৌ নৈ গাড়ীখন দেখাই দিব, এই গাড়ীখন কৰিব পাৰিছোঁ। এইটো সব দিখৌ নৈৰ অৱস্থা, দিখৌ নৈৰ অৱস্থা। মই অলপ আগতে ইয়াৰ আগতে ভাটি বনগাঁৱলৈ গৈছিলোঁ। এইটো হ'ল কোঁৱৰপুৰ পঞ্চায়ত। এই কোঁৱৰপুৰ পঞ্চায়তত এইটো কোনটো জেগা আপোনালোকে ধৰিব পাৰিব, অসমৰ মানুহে সকলোৱে চিনি পাব। কোঁৱৰপুৰ পঞ্চায়তৰ এই জেগাটোতে আমাৰ প্ৰাক্তন DGP ভাস্কৰজ্যোতি মহন্তৰ ঘৰ, তেওঁলোকৰ সত্ৰখন কি সত্ৰ? বৰখাটপাৰা সত্ৰ, বাৰখাটপাৰা সত্ৰ ইয়াতে। তাৰপাছত আজানপীৰ দৰগাহলৈ যোৱা ৰাস্তা এইটোৱে, আজানপীৰ দৰগাহলৈ যোৱা ৰাস্তা এইটোৱে। নন্দীগোপাল মহন্তৰ ঘৰ যিটো মানে তেওঁলোকৰ গোটেই সত্ৰখন বৰখাটপাৰা সত্ৰখনো ইয়াতে। মই চিনি পাবৰ কাৰণে আপোনালোকক কৈছোঁ। চাওক দিখৌ নদী কেনেকৈ ব্যাপক ৰূপত এনেকৈ ওপৰলৈ উঠিছে, উঠি লৈ কি ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে। চাওক ইয়াত কৰিবলগীয়া এতিয়া একো নাই, কাৰণ মথাউৰিটো যিহেতু পিছফালৰ মথাউৰিটো যিহেতু নিৰ্মাণ কৰা হোৱা নাই, মই এই মথাউৰিটো নিৰ্মাণ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিখৌ নদীৰ সম্পূৰ্ণ মথাউৰিখিনি কমপ্লিট কৰিবৰ কাৰণে, দিচাং নদীৰ সম্পূৰ্ণ মথাউৰিখিনি কমপ্লিট কৰিবৰ কাৰণে আৰু দৰিকা নদীখনৰ বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মই বাৰম্বাৰ অসম বিধানসভাত কৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই বাৰম্বাৰ কৈছিলোঁ। এইমাত্ৰ আপোনালোকক দেখুৱাইছোঁ যে কেনেকুৱা পৰিস্থিতি। এইটো পকা ৰাস্তা, গাড়ী আহিলেতো দেখিছে পকা ৰাস্তা। এই পকা ৰাস্তাটোৰ ওপৰেদি কেনেকুৱা ধৰণৰ পানী বৈ আছে আপোনালোকে নিশ্চয় দেখিছে। মই এইটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে ভিডিঅ' বনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাব খুজিছোঁ যে আজিৰ দিনটোত আমাৰ শিৱসাগৰ সমষ্টিৰ অৱস্থা কেনেকুৱা। আমি বানমুক্ত অসমৰ কথা কওঁ চৰকাৰে, কিন্তু আজিৰ পৰিস্থিতিত আমাৰ মানুহৰ অৱস্থা চাওক। মই অলপ আগতে কেনেকৈ এই মথাউৰিৰ ওপৰেদি পানী বৈছে আৰু মানুহৰ ঘৰলৈ কেনেকৈ পানী সোমাইছে আপোনালোকক দেখুৱাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আপোনালোকে আগলৈ গৈ দেখুৱাই লওক। মই আকৌ ক'লোঁ, একেটাই কথা কৈ আছিলোঁ যে এয়া হ'ল দিখৌ নদীৰ তালৰূপ। এয়া হ'ল দিখৌ নদী কোঁৱৰপুৰ পঞ্চায়তত গলিয়াঘাটত, হয়নে? গলিয়াঘাটৰ এখন কি গাঁও? বাঘৰ চুকত এই পৰিস্থিতি কেনেকৈ মানুহৰ ঘৰলৈ পানী সোমাইছে আপোনালোকে নিজে চাওক। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেখুৱাবৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। যদি বিৰোধী বিধায়ক বুলি প্ৰয়োজনীয় কামখিনি নকৰে, দিখৌ, দিচাং আৰু দৰিকা, মূলতঃ এই তিনিখন নদীৰ পৰা যদি আমাৰ শিৱসাগৰ সমষ্টিটো আৰু ইফালে গাজী নদী আছে, গাজী নদীৰ পৰা আৰু ব্ৰহ্মপুত্ৰ নদীটো বাদেই দিছোঁ। সেইটোৰ কাৰণে আমি ৱৰ্ল্ড বেংকৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা প্ৰজেক্টটো দি থৈছোঁ। তো যদি এই কামখিনি মিনিমাম কামখিনি কৰি নিদিওঁ, প্ৰথম কথা যে মথাউৰিখিনি সবলভাৱে নিৰ্মাণ কৰা, যিখিনি দুৰ্বল মথাউৰি এইবিলাক আছিলে, মথাউৰি আছিলে কিন্তু দুৰ্বল হৈ গ'ল, এইবিলাক সবলভাৱে ষ্ট্ৰেংথেন কৰা, শক্তিশালী কৰা। 2 নম্বৰ, যিখিনি ঠাইত মথাউৰি নাই সেইখিনি ঠাইত মথাউৰি নিৰ্মাণ কৰি দিয়া। এই দুটা কাম অন্ততঃ প্ৰাথমিক অৱস্থাত কৰিলেও আমি শিৱসাগৰৰ মানুহ অন্ততঃ 80% বাচি যাব পাৰোঁ। 80%। আজি শিৱসাগৰ নগৰত পানী উঠিছে। আজি ৰুদ্ৰসাগৰ পঞ্চায়তত এখন গাঁও, ভাটি বনগাঁও, এখনতো খতম হৈ গৈছে মোটামুটি। দিচাংমুখ পঞ্চায়তত পূৰা পানী উঠিছে, কোঁৱৰপুৰ পঞ্চায়তত পানী উঠিছে, শান্তিপুৰ পঞ্চায়তত পানী উঠিছে, নগৰত পানী উঠিছে, দিচাং ধায়ালি পঞ্চায়তত পূৰা পানী উঠিছে। মানুহ ঘৰলৈ কেনেকৈ পানী গৈছে কওক। সেই যে পৰিয়াল আপোনালোকে চব পৰিয়ালটো কেনেকৈ আছে, সেই পৰিয়ালটো মানুহৰ ঘৰলৈ কেনেকৈ পানী সোমাই গৈছে চাওক। মই এই ভিডিঅ'টো বনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে। বানমুক্ত অসমৰ যদি সঁচাকৈ তৈয়াৰ কৰিব লাগে, আমি মিনিমাম এইখিনি কাম কৰিব লাগে। বিৰোধী বিধায়কৰ সমষ্টি বুলি যদি মথাউৰিকেইটা নিৰ্মাণ নকৰোঁ তেতিয়াহ'লে নহ'ব। ইয়াত বিৰোধী বা চৰকাৰী বিধায়ক এইটো প্ৰশ্ন নাই, মানুহৰ প্ৰশ্ন।
জনতাৰ প্ৰশ্ন, ভোটাৰৰ প্ৰশ্ন। অসমৰ জনতাক যদি, অসমৰ নাগৰিকক যদি আমি বচাব নোৱাৰোঁ, তেতিয়াহ'লে বানমুক্ত অসমৰ কথা কৈ লাভ নাই। মিনিমাম মথাউৰিকেইটা যদি নিৰ্মাণ কৰিব নোৱাৰোঁ, বানমুক্ত অসমৰ কথা কৈ লাভ নাই। য'ত মথাউৰি নাই, মথাউৰিখিনি যদি বনাব নোৱাৰোঁ, তেতিয়াহ'লে বানমুক্ত অসমৰ কথা কৈ লাভ নাই। দৰিকা নদীৰ কথা অসম বিধানসভাত মই 3বাৰ ক'লোঁ। IIT-য়ে ৰিচাৰ্চ কৰি আছে, তাৰ প্ৰতিবেদন এমাহৰ ভিতৰত প্ৰকাশ পাব। তাৰ পাছত যাতে দৰিকা নদীৰ পৰা সম্পূৰ্ণৰূপে অসমৰ শিৱসাগৰৰ মানুহক বচাবৰ কাৰণে ব্যৱস্থা কৰে, তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই এই ভিডিঅ'ৰ জৰিয়তে অনুৰোধ জনাইছোঁ। সেইটো আপোনালোকে নিজে চাই লওক। আজিৰ দিনটোত, এই মুহূৰ্তত, আজি কেই তাৰিখ? আজি 2 জুলাই। আজি 2 জুলাই নহয় জানো? আজি 2 জুলাই 2024 আজিৰ এইটো শিৱসাগৰ সমষ্টিৰ কোঁৱৰপুৰ পঞ্চায়তৰ এই পৰিস্থিতিত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাখিনি উপলব্ধি কৰি, অসমৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াক এই কথাখিনি বুজি লৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।